দিনটোৰ বাবে অখিল গগৈ সদনৰ পৰা নিলম্বন উজনিৰ বান পৰিস্থিতিক লৈ উত্থাপন কৰিছিল সদনত বহু প্ৰশ্ন গতিকে সদন স্থগিতৰ প্ৰস্তাৱ তেওঁ উল্লেখ কৰিছিল সদনত অধ্যক্ষই প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ পাছতে অখিল গগৈ প্ৰতিবাদ কৰিছিল সদনৰ মেজত উঠি প্ৰতিবাদ শিৱসাগৰ বিধায়ক গৰাকীৰ সদনৰ মেজৰ পৰাই মাৰ্শালে ইতিমধ্যে ডাঙি উলিয়াই দিছে অখিল গগৈক আজিৰ দিনটোত সদনৰ পৰা বহিষ্কাৰ কৰা হৈছে অখিল গগৈক নিলম্বন কৰা হৈছে আজিৰ দিনটোত উজনিৰ বান পৰিস্থিতিক লৈ উত্থাপন কৰিছিল সদন স্থগিতৰ প্ৰস্তাৱ অধ্যক্ষই প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ পাছত প্ৰতিবাদ অখিল গগৈৰ সদনৰ মেজত উঠি প্ৰতিবাদ শিৱসাগৰ বিধায়ক গৰাকীৰ সদনৰ মেজৰ পৰাই মাৰ্শালে ডাঙি উলিয়াই নিছে অখিল গগৈক যেটো মেজৰ ওপৰত উঠি প্ৰতিবাদ কৰিছিল উজনিৰ বান পৰিস্থিতিক লৈ সদন স্থগিতৰ প্ৰস্তাৱ দিছিল সেই অধ্যক্ষই সেই প্ৰস্তাৱ অগ্ৰাহ্য কৰি অখিল গগৈক নিলম্বন কৰা হৈছে আজিৰ দিনটোৰ বাবে সদনৰ পৰা আপনি বিশ্বাসঘাতক কিয় কৰা আপুনি যে বিশ্বাসঘাতক কাৰণ আমি 2 মিনিটৰ কথা কৈ পেলাই তেওঁক এক্সপেল কৰি দিয়া হ'ল আজি দিনটোৰ কাৰণে এক্সপেল কৰা সদনৰ যি কাম কাজৰ কাৰণে তেওঁ দিনটোৰ কাৰণে এক্সপেল কৰা আপুনি এজন বিশ্বাসঘাতক এজন 2 মিনিটৰ সময় লৈ পেলাই আপুনি 2 মিনিট 44 ছেকেণ্ড কোৱাৰ পিছত আপনার দরে বিশ্বাসঘাতক মানুষ মই আজিলৈ দেখা নাই স্পিকারক বিশ্বাসঘাতকতা কৰিছে আপুনি এজন স্পিকারক বিশ্বাসঘাতকতা এই দুৰ্যোগত মানুহে ঘৰ একেবাৰে খেৰুৱাই পেলাইছে এই দুৰ্যোগত ঘৰ ভাগি গৈছে মানুহ মৰি গৈছে 100 মান অকল বিহুবৰ পঞ্চায়ততে 100 মান মানুহ উটুৱাই লৈ গুচি গ'ল এতিয়া সন্ধান নাই কালি 18টা ডেড বডি ওলাইছে নাজিৰাত আজি ওলাইছে 10টা আৰু কিমান ডেড বডি ওলাব কোনেও নাজানে অতি কমেও 100 মানুহৰ ওপৰত মানুহ মৃত্যু ঘটিছে কিন্তু এতিয়ালৈকে যি ধৰণে সংবাদ মাধ্যমত প্ৰকাশ পাব লাগে যি ধৰণে চৰকাৰৰ গাত লাগিব লাগে যি ধৰণে বিধানসভাত এই বিষয়টোক লৈ চৰ্চা হ'ব লাগে আৰু গোটেই বিধানসভাখন দুদিন বন্ধ কৰি যি ধৰণে এই প্ৰলয়লৈ যাব লাগে একো ঘটনা ঘটা নাই আৰু সেইকাৰণে মই কথাটো ক'বৰ কাৰণে বিনম্ৰতাৰে সৈতে নমস্কাৰ কৰি সকলোকে মই এই প্ৰশ্নটো উত্থাপন কৰিব খুজিছিলোঁ মই আপোনালোকক জনাব খুজিছিলোঁ মই অসম বিধানসভাত ক'ব খুজিছিলোঁ যে অকল মানুহ মৰা নাই গোটেই ঘৰবিলাক উটুৱাই লৈ গ'ল যাৰ ঘৰ উটুৱাই নিয়া নাই সেই ঘৰবিলাকৰ ভিতৰত পুৰা ইমানলৈকে পানী হৈ গ'ল একদম ঘৰৰ মুধচলৈকে পানী হৈ ঘৰৰ ভিতৰত যিমান বস্তু আছিলে চব শেষ হৈ গ'ল অৰ্থাৎ আমাৰ দুখীয়া মধ্যবিত্ত আৰু সকলো শ্ৰেণীৰ মানুহৰ যিমান ইনকাম আছিলে গাড়ীখন ধ্বংস হৈ গ'ল মটৰচাইকেলখন ধ্বংস হৈ গ'ল ট্ৰেক্টৰখন ধ্বংস হৈ গ'ল পাৱাৰ টিলাৰখন শেষ হৈ গ'ল তাৰ পাছত আপোনাৰ ফ্ৰিজটো শেষ হৈ গ'ল টিভিটো শেষ হৈ গ'ল বিছনাখন শেষ হৈ গ'ল তুলিখন শেষ হৈ গ'ল মেট্ৰেছটো শেষ হৈ গ'ল সোফা ছেটটো শেষ হৈ গ'ল ডাইনিং ছেটটো শেষ হৈ গ'ল সব বস্তু ভিতৰত থকা কিতাপ পত্ৰ যিমান আছিলে সব শেষ হৈ গ'ল পাছত যদি এই কথাটো মোক ক'বলৈ নিদিয়ে তেতিয়াহ'লে মই বিধায়ক হৈ থকাৰ অৰ্থ কি অধ্যক্ষ ডাঙৰীয়া আপুনি মোক যি ধৰণে আজি অপমান কৰিলে আপুনি এই অপমান অকল মোক কৰা নাই অধ্যক্ষ ডাঙৰীয়া এই অপমান আপুনি শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট জিলাৰ মানুহক কৰিছে উজনি অসমৰ মানুহক কৰিছে আৰু মানৱতাৰ বিৰুদ্ধে আপুনি আজি অপৰাধ কৰিছে অধ্যক্ষ ডাঙৰীয়া কৈ আছে যে ক্লাউড ব্ৰাষ্ট হৈছে মই আজি ডকুমেণ্ট লৈ আহিছিলোঁ যে নাগালেণ্ডত দিখৌ নদীৰ ওপৰত দিখৌ হাইড্ৰ পাৱাৰ প্ৰজেক্ট নামৰ 287 মেগাৱাটৰ এটা ডেম বনাই আছে 2024 পৰা সেই ডেমৰ 3rd পেজটো শেষ হৈছে আৰু তাত অহা পানীটো সেই পানীটো ডেমত ৰখাই থোৱা পানীটো একেলগতে এৰি দিয়াৰ কাৰণে আজি আমাৰ উজনি অসমখন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ